হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ মাজলৈ 45টা ইম্পৰ্টেণ্ট জিকে কুৱেশ্যনৰ সহায়ত এখন মডেল কুৱেশ্যন পেপাৰ তৈয়াৰ কৰি আনিছোঁ। যিখন কুৱেশ্যন পেপাৰত জিকে কুৱেশ্যনৰ সকলোবিলাক টপিক কভাৰ কৰা হৈছে। এই কুৱেশ্যনবিলাক আপোনালোকৰ আগন্তুক আছাম পুলিচ লগতে অন্য কিছুমান কম্পিটিটিভ এক্সামত সুবিধা হ'ব। তো আপোনালোকে এই প্ৰশ্নকেইটাৰ ভিতৰত কেইটা কৰিব পাৰে কমেণ্টত জনাব। ব'লক তেন্তে আমি আজি এই পেপাৰখন ষ্টাৰ্ট কৰোঁ। আহিছোঁ কুৱেশ্যন 1লৈ। অসম দেশৰ বুৰঞ্জী নামৰ বুৰঞ্জী কোনে লিখিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ, ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈ আছিল অসমৰ এজন অগ্ৰণী লেখক। তেওঁ অসমৰ ইতিহাস লিখিবলৈ অসম দেশৰ বুৰঞ্জী নামৰ বুৰঞ্জীখন লিখিছিল। আহিছোঁ কুৱেশ্যন 2লৈ। ভাৰতে জাতীয় সংগীত কোন বছৰত গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, 1950 চনত। 1950 চনৰ 24 জানুৱাৰীত ভাৰতৰ সংবিধান সভাই জন গণ মনক ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰিছিল। আহিছোঁ কুৱেশ্যন 3লৈ। অসমৰ বিখ্যাত চিত্ৰশিল্পী কোন? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক, বিমলা প্ৰসাদ চলিহা। বিমলা প্ৰসাদ চলিহা হৈছে অসমৰ বিখ্যাত চিত্ৰশিল্পী। আহিছোঁ কুৱেশ্যন 4লৈ। ভাৰতৰ সাহিত্যৰ ক্ষেত্ৰত সৰ্বোচ্চ পুৰস্কাৰ কোনটো? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ, জ্ঞানপীঠ পুৰস্কাৰ। জ্ঞানপীঠ পুৰস্কাৰ ভাৰতৰ সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ। এই পুৰস্কাৰ প্ৰতি বছৰ একজন নিৰ্দিষ্ট সাহিত্যিকক দিয়া হয়। আহিছোঁ কুৱেশ্যন 5লৈ। অসমত সাহিত্যৰ ক্ষেত্ৰত সৰ্বোচ্চ পুৰস্কাৰ কোনটো? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক, অসম সাহিত্য সভা পুৰস্কাৰ। অসম সাহিত্য সভা পুৰস্কাৰ হৈছে অসমৰ সাহিত্যৰ ক্ষেত্ৰত সৰ্বোচ্চ সন্মান বা পুৰস্কাৰ। আহিছোঁ কুৱেশ্যন 6লৈ। 2023 চনত পদ্মভূষণ পুৰস্কাৰ কোনে লাভ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ, নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীয়ে 2023 চনত পদ্মভূষণ পুৰস্কাৰ লাভ কৰিছিল। আহিছোঁ কুৱেশ্যন 7লৈ। অসমৰ প্ৰথম পদ্মশ্ৰী পুৰস্কাৰপ্ৰাপ্ত চিনেমা নিৰ্দেশক কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে খ, ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়া আছিল অসমৰ প্ৰথম পদ্মশ্ৰী পুৰস্কাৰপ্ৰাপ্ত চিনেমা নিৰ্দেশক। আহিছোঁ কুৱেশ্যন 8লৈ। পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়া কোন বাদ্যযন্ত্ৰৰ শিল্পী? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ, বাঁহী। পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়া বাঁহী বাদ্যযন্ত্ৰৰ শিল্পী আছিল। আহিছোঁ কুৱেশ্যন 9লৈ। গ্ৰেমী এৱাৰ্ড লাভ কৰা প্ৰথম ভাৰতীয় সংগীতজ্ঞ কোন? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ, পণ্ডিত ৰবি শংকৰ। পণ্ডিত ৰবি শংকৰে 1967 চনত গ্ৰেমী এৱাৰ্ড লাভ কৰা প্ৰথম ভাৰতীয় সংগীতজ্ঞ আছিল আৰু তেওঁ আছিল চিতাৰৰ বাদক। আহিছোঁ কুৱেশ্যন 10লৈ। ভাৰতত 2023 চনৰ IPL চেম্পিয়ন কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ, চেন্নাই ছুপাৰ কিংছ। চেন্নাই ছুপাৰ কিংছে 2023 চনৰ IPL চেম্পিয়ন হৈছিল। ধোনীৰ নেতৃত্বত এই দলটোৱে 5খন IPL শীৰ্ষ খিতাপ জয় কৰিছিল। কুৱেশ্যন 11ত কৈছে, ভাৰতত প্ৰথমজন মহিলা অলিম্পিক পদক জয়ী কোন? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ, কৰ্ণম মাল্লেশ্বৰী। কৰ্ণম মাল্লেশ্বৰী হৈছে ভাৰতৰ প্ৰথম মহিলা খেলুৱৈ, যিয়ে 2000 চনৰ ছিডনী অলিম্পিকত ৱেইট লিফ্টিঙত ব্ৰঞ্জ পদক জয় কৰিছিল। কুৱেশ্যন 12ত কৈছে, অসমৰ ক্ৰীড়া শক্তি বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ঘ, অসম গৌৰৱ। অসমৰ ক্ৰীড়া শক্তি বুজাবলৈ অসম গৌৰৱ শব্দটো ব্যৱহাৰ কৰা হয়। কুৱেশ্যন 13ত সুধিছে, কোনটো ভাৰতৰ সৰ্বাধিক ইউনেস্কো বিশ্ব ঐতিহ্য স্থান থকা ৰাজ্য? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক, তামিলনাডু। তামিলনাডুৰ আটাইতকৈ বেছি 9টা ইউনেস্কো বিশ্ব ঐতিহ্য স্থান আছে। ইয়াৰ ভিতৰত মহাবলীপুৰম মন্দিৰ, বাৰাদাস মন্দিৰ ইত্যাদি। আহিছোঁ কুৱেশ্যন 14লৈ। অসমত সৰ্বপ্ৰথম ৰামছাৰ ছাইট কোনটো? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক, দীপৰ বিল। 2002 চনত দীপৰ বিল অসমৰ প্ৰথম ৰামছাৰ ছাইট হিচাপে স্বীকৃতি লাভ কৰে। কুৱেশ্যন 15ত সুধিছে, কোনটো ইউনেস্কো ছাইট গুহা চিত্ৰৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ, ভীমবেটকাৰ গুহা। মধ্যপ্ৰদেশৰ ভীমবেটকাৰ গুহা চিত্ৰ প্ৰাক-ঐতিহাসিক যুগৰ জীৱনৰ এক উদাহৰণ। ই 2003 চনত ইউনেস্কোৰ অন্তৰ্ভুক্ত হয়। আহিছোঁ কুৱেশ্যন 16লৈ। 2024 চনত ভাৰতৰ নতুন সেনাপ্ৰধান হিচাপে কোনে নিযুক্তি লাভ কৰে? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ, জেনেৰেল মনোজ পাণ্ডে। জেনেৰেল মনোজ পাণ্ডে 2022 চনৰ এপ্ৰিল মাহত
ভাৰতৰ 29তম সেনাপ্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে? কুৱেশ্যন 17 সুধিছে গুৱাহাটী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক হিচাপে 2023 চনত কোনে দায়িত্ব গ্ৰহণ কৰিছে? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ দেৱজিৎ শইকীয়া। গুৱাহাটী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক হিচাপে 2023 চনত দেৱজিৎ শইকীয়াই দায়িত্ব গ্ৰহণ কৰিছে। কুৱেশ্যন 18 সুধিছে অসম ক্ৰীড়া বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ঘ ডিব্ৰুগড়। ডিব্ৰুগড়ত অসম ক্ৰীড়া বিশ্ববিদ্যালয় অৱস্থিত। কুৱেশ্যন 19 সুধিছে PM কুসুম আঁচনিৰ লক্ষ্য কি? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ খেতিপথাৰত সৌৰশক্তিৰ ব্যৱহাৰ। PM কুসুম আঁচনিৰ অধীনত কৃষকৰ খেতিপথাৰত সৌৰশক্তি নিৰ্ভৰ পাম্প ব্যৱস্থা স্থাপন কৰা হয়। আহিছোঁ কুৱেশ্যন 20 লৈ। স্বনিধি যোজনাৰ অধীনত কাক সাহায্য প্ৰদান কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক চহৰাঞ্চলৰ পথ বেপাৰী। PM স্বনিধি আঁচনিৰ অধীনত পথ বেপাৰীক কম সুদত 10,000 টকা পৰ্যন্ত মুদ্ৰা ঋণ প্ৰদান কৰা হয় আৰু ইয়াৰ লক্ষ্য হৈছে তেওঁলোকৰ ব্যৱসায় পুনৰুজ্জীৱিত কৰা। আহিছোঁ কুৱেশ্যন 21 লৈ। ব্ৰহ্মপুত্ৰ সাহিত্যিক কাব্যগ্ৰন্থখনৰ লেখক কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ লক্ষ্মীনাথ বেজবৰুৱা। ব্ৰহ্মপুত্ৰ সাহিত্যিক কাব্যগ্ৰন্থখনৰ লেখক আছিল লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন 22 সুধিছে 2023 চনৰ মিছ ইউনিভাৰ্ছ কিতাপ কোনে লাভ কৰিলে? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ আৰৱনী গাব্ৰিয়েল। আমেৰিকাৰ আৰৱনী গাব্ৰিয়েলে 2023 চনৰ মিছ ইউনিভাৰ্ছ কিতাপ লাভ কৰিলে। আহিছোঁ কুৱেশ্যন 23 লৈ। 2024 চনৰ সাহিত্য অকাডেমী বঁটা কোনে লাভ কৰিলে? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ অমৰ মিত্ৰ। অমৰ মিত্ৰই 2024 চনৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিলে। কুৱেশ্যন 24 সুধিছে কেন্দ্ৰীয় বাজেট 2024 আৰু 25 চনত মেক ইন ইণ্ডিয়া উদ্যোগৰ বাবে কিমান পৰিমাণৰ বিত্তীয় বিনিয়োগৰ ব্যৱস্থা কৰা হৈছে? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ 30,000 কোটি টকা। মেক ইন ইণ্ডিয়া উদ্যোগৰ অধীনত দেশৰ উৎপাদন খণ্ডৰ বিকাশৰ বাবে চৰকাৰে 30,000 কোটি টকাৰ বিনিয়োগৰ ব্যৱস্থা কৰিছে, যাৰ উদ্দেশ্য দেশীয় উৎপাদন বৃদ্ধি আৰু ৰাষ্ট্ৰীয় অৰ্থনীতি শক্তিশালী কৰা। কুৱেশ্যন 25 সুধিছে অসম বাজেট 2024 আৰু 25ত কৃষকৰ উন্নয়নৰ বাবে কোন আঁচনিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ কৃষক কল্যাণ যোজনা। অসম বাজেট 2024 আৰু 25ত কৃষকৰ উন্নয়নৰ বাবে কৃষক কল্যাণ যোজনা আঁচনিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। কুৱেশ্যন 26 সুধিছে বিশ্বৰ আটাইতকৈ মূল্যৱান মুদ্ৰা কোনটো? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ কুৱেইটি দিনাৰ। কুৱেইটি দিনাৰ হৈছে বিশ্বৰ আটাইতকৈ মূল্যৱান মুদ্ৰা। কুৱেশ্যন 27 সুধিছে বিশ্ব বেংক আৰু IMFত প্ৰচলিত মুদ্ৰাসমূহৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত মুদ্ৰা কোনটো? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক য়ান। চীনৰ মুদ্ৰা য়ান 2016 চনত IMFৰ মুদ্ৰাসমূহৰ তালিকাত অন্তৰ্ভুক্ত হয়। কুৱেশ্যন 28 সুধিছে IGST কোনে সংগ্ৰহ কৰে? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ কেন্দ্ৰীয় চৰকাৰ। আন্তঃৰাজ্যৰ ব্যৱসায়ৰ ক্ষেত্ৰত IGST কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰে আৰু তাৰ পৰা এটা অংশ ৰাজ্য চৰকাৰক দিয়া হয়। কুৱেশ্যন 29 সুধিছে USB ৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ ইউনিভাৰ্চেল চিৰিয়েল বাছ। ইউনিভাৰ্চেল চিৰিয়েল বাছ হৈছে USB ৰ সম্পূৰ্ণ ৰূপ। কুৱেশ্যন 30 সুধিছে GNP কেনেকৈ গণনা কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক GDP প্লাছ বিদেশত পোৱা আয় বিয়োগ বিদেশলৈ দিয়া আয়। GNP গণনা কৰা হয় GDP যোগ বিদেশত পোৱা আয় বিয়োগ বিদেশলৈ দিয়া আয়। আহিছোঁ কুৱেশ্যন 31 লৈ। অসমৰ পৰা আহোম শাসনকালৰ অন্ত কেতিয়া পৰে? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ 1826 চনত। 1826 চনত আহোম বংশৰ শাসন শেষ হয় আৰু ইংৰাজৰ হাতত অসম পৰিগ্ৰহ হয়। কুৱেশ্যন 32 সুধিছে প্ৰথম শ্ৰেণীৰ ৰাজবংশৰ নাম কি আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক হান বংশ। হান বংশ হৈছে চীনৰ প্ৰথম মহান ৰাজবংশ। কুৱেশ্যন 33 কৈছে ৰংপুৰক ৰাজধানী হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ঘ 1722 চনত। ৰংপুৰক স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰাজধানী হিচাপে ঘোষণা কৰে। আহিছোঁ কুৱেশ্যন 34 লৈ। মোগল সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী কোনখন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ আগ্ৰা। আগ্ৰা হৈছে মোগল সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী।
আহিছোঁ কুৱেশ্যন 35লৈ। দ্বিতীয় বিশ্বযুদ্ধত প্ৰথম পাৰমাণৱিক বোমা কোনখন দেশত নিক্ষেপ হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক জাপান, আৰু জাপানত 1945 চনত পাৰমাণৱিক বোমা নিক্ষেপ কৰা হৈছিল। আহিছোঁ কুৱেশ্যন 36লৈ। ভাৰতৰ সংবিধানৰ কোন অনুচ্ছেদত উচ্চ ন্যায়ালয়সমূহৰ স্থাপন সম্পৰ্কে উল্লেখ কৰা হৈছে? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক 214 নং অনুচ্ছেদ। ভাৰতৰ সংবিধানৰ 214 নং অনুচ্ছেদত উচ্চ ন্যায়ালয়সমূহৰ স্থাপন সম্পৰ্কে উল্লেখ কৰা হৈছে। আহিছোঁ কুৱেশ্যন 37লৈ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ পি.বি. ঘোষ। পি.বি. ঘোষ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ। আহিছোঁ কুৱেশ্যন 38লৈ। অসমত বিশ্ববিদ্যালয়ৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ 12। অসমত বিশ্ববিদ্যালয় 12খন আছে। আহিছোঁ কুৱেশ্যন 39লৈ। ভাৰতৰ সংবিধানৰ 32 নং অনুচ্ছেদৰ ওপৰত কি বৰ্ণনা কৰা হৈছে? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ আদালতৰ পৰ্যালোচনা অধিকাৰ। সংবিধানৰ 32 নং অনুচ্ছেদত ব্যক্তিগত অধিকাৰৰ সুৰক্ষাৰ বাবে আদালতৰ পৰা পৰামৰ্শ আৰু পূৰ্ণৰূপে বিচাৰ ব্যৱস্থা অন্তৰ্ভুক্ত আছে। আহিছোঁ কুৱেশ্যন 40লৈ। ভাৰতৰ 73 সংখ্যক সংবিধান সংশোধনী কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? মানে পঞ্চায়তী ৰাজ কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ 1993 চন। 1993 চনত ভাৰতত 73 সংখ্যক সংবিধান সংশোধন কৰা হৈছিল, মানে পঞ্চায়তী ৰাজ প্ৰৱৰ্তন কৰা হৈছিল। আহিছোঁ কুৱেশ্যন 41লৈ। ভাৰতৰ দক্ষিণ সীমান্তত কোনটো দেশ অৱস্থিত? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক শ্ৰীলংকা। ভাৰতৰ দক্ষিণ সীমান্তত শ্ৰীলংকা অৱস্থিত। আহিছোঁ কুৱেশ্যন 42লৈ। মেচুৰী নদী কোন মহাদেশত অৱস্থিত? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ উত্তৰ আমেৰিকা। উত্তৰ আমেৰিকা মহাদেশত মেচুৰী নদী অৱস্থিত, আৰু এই নদী আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটাইতকৈ দীঘল নদী বুলি পৰিগণিত। আহিছোঁ কুৱেশ্যন 43লৈ। গংগা নদীৰ সৰ্ববৃহৎ শাখা নদী কোনটো? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ যমুনা। গংগা নদীৰ সৰ্ববৃহৎ শাখা নদী হৈছে যমুনা। যমুনা নদী গংগাৰ সংগত মিলিত হৈ বংগোপসাগৰত প্ৰৱাহিত হয়। আহিছোঁ কুৱেশ্যন 44লৈ। দামোদৰ ভেলী কৰ্পোৰেচনৰ সৃষ্টি কোন বৰ্ষত হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ 1948। দামোদৰ ভেলী কৰ্পোৰেচন 1948 চনত প্ৰতিষ্ঠিত হৈছিল। ই পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ জলস্ৰোত ব্যৱস্থাপনাৰ বাবে কাৰ্য কৰে। আহিছোঁ কুৱেশ্যন 45লৈ। ইণ্টাৰনেটৰ আৱিষ্কাৰক কোন? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ঘ টিম বাৰ্নাৰ্ছ-লী। টিম বাৰ্নাৰ্ছ-লী হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ উদ্ভাৱক, মানে WWWৰ উদ্ভাৱক আছিল। তেওঁ 1989 চনত ইণ্টাৰনেটৰ মাধ্যমে তথ্যৰ আদান প্ৰদানৰ এক নতুন দিশ প্ৰদান কৰে। আজি ভিডিঅ'টোত ইমানখিনি প্ৰশ্নই আছিল। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে আপোনালোকৰ লগৰ সকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব। লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈ বাই।